পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ ডাঙৰ খবৰ পঞ্চায়তত এতিয়া নতুনকৈ বহু নীতি নিয়ম আনি দিয়া হৈছে ৱাৰ্ড সদস্যৰ বাবে এয়া নতুন নিয়ম অনা হৈছে নতুন নিয়ম মানে হ'ব এতিয়া পঞ্চায়তৰ কাম-কাজ পূৰ্বৰ দৰে পঞ্চায়তৰ কাম-কাজত কোনেও দুৰ্নীতি কৰিব নোৱাৰিব পূৰ্বৰ দৰে পঞ্চায়তত নহব দুৰ্নীতি এয়া ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জব কাৰ্ডৰ কাম-কাজত হ'ব মোবাইল মনিটৰিং মোবাইলতে সকলো নিৰীক্ষণ কৰিব পাৰিব বিভাগীয় লোকে পূৰ্বৰ দৰে জেচিবি লগাই নোৱাৰিব কাম পূৰ্বতে একাংশ ঠিকাদাৰে এক প্ৰকাৰ দুৰ্নীতি কৰিছিল জেচিবি লগাই কাম কৰিছিল আৰু ইয়াৰ বিপৰীতে জব কাৰ্ড হোল্ডাৰ একাউণ্টত সোমাইছিল টকা কিন্তু এতিয়া নহব পূৰ্বৰ দৰে পঞ্চায়তত নাথাকিব সাপ্তাহিক ব্যৱস্থা আৰু এনেধৰণে পঞ্চায়তৰ কাম-কাজ সন্দৰ্ভত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰে পৰা পঞ্চায়তৰ কাম-কাজত কোনো কাৰণত হ'ব নোৱাৰিব দুৰ্নীতি জব কাৰ্ড যিসকল লোকৰ আছে তেওঁলোকে মনত ৰাখক এতিয়াৰে পৰা জব কাৰ্ড থাকিলে বা তেওঁলোকৰ বাবে যি স্থানত কামৰ অৰ্ডাৰ আহিব সেই স্থানত তেওঁলোকে কাম কৰিব লাগিব কিন্তু কাম নকৰাকৈ কোনো কাৰণত তেওঁলোকৰ একাউণ্টত টকা নোসোমায় পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈও ডাঙৰ খবৰ আহি পৰিছে একাংশ ৱাৰ্ড মেম্বাৰে যেহেতু পঞ্চায়তৰ দুৰ্নীতিত সহযোগিতা কৰে এতিয়াৰে পৰা কিন্তু পঞ্চায়তৰ দুৰ্নীতিত কোনো কাৰণত সহযোগিতা কৰিব নোৱাৰিব নতুন নিয়মেৰে পঞ্চায়তৰ কাম-কাজ হ'ব পূৰ্বৰ দৰে কোনো ধৰণৰ দুৰ্নীতি নহয় বা কোনো ধৰণৰ বহুৱালি নহয় পঞ্চায়তৰ কাম-কাজত এতিয়া সম্পূৰ্ণৰূপে নীতি নিয়মৰ মাজেৰে কাম-কাজ হ'ব যেহেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহওঁতে কোৱা হৈছিল যে এইবাৰ গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী লোকে সকলো ধৰণৰ সা সুবিধা লাভ কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন এনেধৰণে অনুষ্ঠিত কৰিব লাগিব বা যোগ্য বিবেচিত কৰি উলিয়াব লাগিব সেই সকল লোকক যিসকল লোকে প্ৰকৃততে গ্ৰামাঞ্চলৰ লোকসকলৰ সকলো ধৰণৰ উন্নয়ন কৰিব পাৰে পঞ্চায়তৰ অন্তৰ্ভুক্ত যিসকল গাঁও আছে যিসমূহ গাঁও আছে সেই গাঁওসমূহৰ লোকে যাতে প্ৰতিটো সুবিধা কোনো ধৰণৰ সমস্যা নোহোৱাকৈ লাভ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছিল আৰু সেইমতে এতিয়া কথামতে কাম কৰিবলৈ আগবাঢ়িছে চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ এয়া নতুন খবৰ আহি পৰিছে ডাঙৰ খবৰ আহি পৰিছে যিসকল পঞ্চায়ত সদস্য আছে তেওঁলোকে জানি লওক এতিয়াৰে পৰা কিন্তু কোনো কাৰণত পঞ্চায়তত দুৰ্নীতি হ'ব নোৱাৰিব পঞ্চায়তত যদি দুৰ্নীতিৰ ইংগিত পায় চৰকাৰে লগে লগে বিভাগৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব জব কাৰ্ড কাম-কাজত এতিয়া মোবাইলতে মনিটৰিং হ'ব যি স্থানত কাম-কাজ হ'ব সেই স্থানৰ পৰা মোবাইল মনিটৰিং কৰা হ'ব জব কাৰ্ড হোল্ডাৰে সেই স্থানত কাম কৰিছে নে নাই কিমান সময়ত তেওঁ কামলৈ আহিছে কিমান সময়ত কামৰ পৰা গৈছে সকলো নিৰীক্ষণ কৰি কৰা হ'ব মাত্ৰ মোবাইল মনিটৰিঙৰ জৰিয়তে আৰু জব কাৰ্ড হোল্ডাৰৰ বাবে আন এটা ডাঙৰ খবৰ যি স্থান বা যিটো পথৰ বাবে তেওঁলোকে কাম কৰিব যি স্থানত তেওঁ কাম কৰিব সেই নিৰ্দিষ্ট নিৰ্ধাৰিত স্থানত তেওঁলোকে কাম সুচাৰুৰূপে কৰিছে নে নাই সেই কথাও এতিয়া নিৰীক্ষণ কৰা হ'ব মোবাইলতে সকলো মনিটৰিং হৈ থাকিব আৰু পূৰ্বতে একাংশ ঠিকাদাৰে এক প্ৰকাৰ দুৰ্নীতি কৰিছিল জেচিবি লগাই কাম মাত্ৰ এদিনত বা দুদিনত শেষ কৰি পেলাইছিল কিন্তু এতিয়া তেনেধৰণে কাম শেষ কৰিব নোৱাৰিব যেহেতু সকলো মাত্ৰ এতিয়া তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব কিমান জব কাৰ্ড হোল্ডাৰে কাম কৰিছে কিমান উপস্থিত আছে সকলো কথা গম পাব মোবাইলত যেহেতু মনিটৰিং হৈ থাকিব সকলো বিষয় আৰু পূৰ্বৰ দৰে এতিয়া পঞ্চায়তত কোনো ধৰণৰ সাপ্লাই ব্যৱস্থা নাথাকিব এতিয়াৰে পৰা পঞ্চায়তত সাপ্লাই ব্যৱস্থা সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে এনেধৰণে কেইবাটাও নতুন নিয়ম অনা হৈছে পঞ্চায়তৰ কাম-কাজ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা বৃহৎ ঘোষণা কৰিছে গতিকে মনত ৰাখক পঞ্চায়তৰ কাম-কাজত এতিয়া কোনো কাৰণত দুৰ্নীতি হ'ব নোৱাৰিব পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ এয়া ডাঙৰ খবৰ আহি পৰিছে সকলো কাম-কাজ এতিয়া নতুন নিয়মেৰে হ'ব কোনো ধৰণৰ দুৰ্নীতি ইয়াত নহয় পূৰ্বতে যিসমূহ পঞ্চায়তৰ অধীনত কাম-কাজ হৈছিল সকলো কাম-কাজ এতিয়া হ'ব কিন্তু সেই কাম-কাজসমূহত পূৰ্বতে দুৰ্নীতি পৰিলক্ষিত হৈছিল এতিয়া কিন্তু কোনেও আঙুলি টোৱাব নোৱাৰিব গ্ৰামাঞ্চলৰ জনসাধাৰণে পথৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ উন্নয়ন যাতে সন্মুখতে লাভ কৰে তাৰ বাবে এতিয়া চৰকাৰৰ তৰফৰ পৰা বিভাগৰ তৰফৰ পৰা এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত এটা বৃহৎ ঘোষণা কৰিছে জব কাৰ্ডৰ কাম-কাজ সন্দৰ্ভতো বৃহৎ ঘোষণা কৰিছে জব কাৰ্ডৰ কাম-কাজ এতিয়া মোবাইলতে মনিটৰিং হ'ব বিভাগৰ তৰফৰ পৰা সকলো মোবাইলতে চাই থকা হ'ব মোবাইলতে মনিটৰিং কৰি থকা হ'ব কোনে কোনে কেতিয়া কাম কৰিবলৈ ওলাই আহিছে সকলো খবৰ ৰখা হ'ব আৰু কোনে কিমান সময় কাম কৰিছে যি নিৰ্ধাৰিত স্থান যেহেতু নিৰূপণ কৰি দিয়া হয় কাম কৰিবৰ বাবে
সেই নিৰ্ধাৰিত স্থানত কাম কৰিছে নে নাই সেই খবৰো ৰখা হ'ব কোনো কাৰণত দুৰ্নীতি হ'ব নোৱাৰিব যিসকলে পূৰ্বতে জব কাৰ্ড হোল্ডাৰ বা জব কাৰ্ডৰ কিছুমান জব কাৰ্ড হোল্ডাৰৰ জব কাৰ্ড লৈ একাংশ ঠিকাদাৰে এক প্ৰকাৰ দুৰ্নীতি কৰিছিল এতিয়া সেই কাম নহ'ব জব কাৰ্ড হোল্ডাৰে যিদৰে কাম কৰিব তেওঁলোকে সেইদৰে তেওঁলোকৰ একাউণ্টত ধন জমা হ'ব কোনো ধৰণৰ দুৰ্নীতি কৰিব নোৱাৰিব ঠিকাদাৰে যিসকল ঠিকাদাৰে পূৰ্বতে জব কাৰ্ডৰ হোল্ডাৰৰ নাম ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত জেচিবি লগাই কাম কৰিছিল এতিয়া জেচিবি নচলিব জেচিবিৰে কাম কৰিব নোৱাৰিব যিদৰে জব কাৰ্ড হোল্ডাৰৰ নাম স্পষ্ট ৰূপত উল্লেখ থাকিব সেইদৰে জব কাৰ্ড হোল্ডাৰে কাম কৰিব লাগিব জব কাৰ্ডৰ হিতাধিকাৰীয়ে কাম কৰিব লাগিব আৰু কিমান সময় কাম কৰিব কিমান সময়লৈকে তেওঁলোকে কাম কৰিব কিমান সময় তেওঁলোকে কাম কৰিবলৈ আহিছিল কিমান সময় কাম কৰি তেওঁলোকে গৈছে তাৰ ভিত্তিত তেওঁলোকে টকা লাভ কৰিব আৰু একেধৰণে যি পথ হওক বা যি অঞ্চলৰ বাবে কাম আহিব পঞ্চায়তৰ প্ৰতিটো প্ৰান্ততে কাম হ'ব লাগিব কাম নোহোৱালৈকে টকা মুকলি কৰি দিয়া নহ'ব পঞ্চায়তৰ এয়া নতুন নিয়ম আহি গৈছে পঞ্চায়তৰ কাম কাজ সন্দৰ্ভত যাতে কোনো ধৰণৰ দুৰ্নীতিৰ আশ্ৰয় ল'ব নোৱাৰে বা দুৰ্নীতি কোনো কাৰণত যাতে সংঘটিত নহয় তাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু পঞ্চায়ত মন্ত্ৰীয়ে ইতিমধ্যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰীগৰাকী ইতিমধ্যে এই সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে পূৰ্বৰ দৰে পঞ্চায়তত সাপ্লাই ব্যৱস্থা সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে কোনো কাৰণত পঞ্চায়তত এতিয়া পূৰ্বৰ দৰে সাপ্লাইৰ ব্যৱস্থাও নাথাকে এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে কিমান ছাছপেনশ্যন গৈছে কিমান বৰখাস্ত হৈছে কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্কোপ নাই কাৰণ কিয় যে MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব মোবাইল মনিটৰিং চিষ্টেম থাকে আগতে জেচিবি লগাই কাম কৰিছিলে এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব পঞ্চায়তে নিজে আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয় পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে কিমান ছাছপেনশ্যন গৈছে কিমান বৰখাস্ত হৈছে কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্কোপ নাই কাৰণ কিয় যে MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব মোবাইল মনিটৰিং চিষ্টেম থাকে আগতে জেচিবি লগাই কাম কৰিছিলে এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব পঞ্চায়তে নিজে আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয় পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে কিমান ছাছপেনশ্যন গৈছে কিমান বৰখাস্ত হৈছে কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্কোপ নাই কাৰণ কিয় যে MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব মোবাইল মনিটৰিং চিষ্টেম থাকে আগতে জেচিবি লগাই কাম কৰিছিলে এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব পঞ্চায়তে নিজে আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয় পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে কিমান ছাছপেনশ্যন গৈছে কিমান বৰখাস্ত হৈছে কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে
গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে। কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্ক'প নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এতিয়া জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং ছিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে। কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান ছাছপেনশ্যন গৈছে, কিমান বৰ্খাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে। কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্ক'প নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এতিয়া জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং ছিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে। কাৰণ